মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে 2025 চনৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰবিলাক সুধি আছিলে। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে ফ'ল' কৰিব পৰা। ইয়াৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন ইউনিট টেষ্ট এক্সামৰ অহাৰ লগতে তোমালোকৰ হাফ ইয়াৰলি এক্সামতো তোমালোকৰ কমন আহিব। এতিয়া চোৱা, 1 নম্বৰত দিছিল তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। 23টা MCQ টাইপৰ কুৱেশ্যন দিছিলে, প্ৰতিটোতে 1 নম্বৰকৈ আছিল আৰু প্ৰতিটো প্ৰশ্নত 4টাকৈ অপশ্যন দিয়া আছিলে। 1 নম্বৰ প্ৰশ্নটো আছিল ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? উত্তৰটো হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চি থকাটো বংগদেশ। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি বংগদেশক অভিহিত কৰা হয়। কাৰণ বংগদেশ ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ আছিল, কাৰণ ইয়াতে জাতীয়তাবাদী আন্দোলনৰ আৰম্ভণি হৈছিল আৰু প্ৰসাৰ ঘটিছিলে। 2 নম্বৰ প্ৰশ্নটো আছিল বঙালী নাৰী ইংৰাজৰ বাবে সকলোতকৈ দুৰ্দম আৰু বিপদজনক এই কথাষাৰ কোনে কৈছিলে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ 8 থকাটো লৰ্ড কাৰ্জনে কৈছিল। ঠিক আছে, লৰ্ড কাৰ্জনে কৈছিল আৰু এই যে কথা আছিলে এই কথাষাৰ প্ৰকাশ পাইছিলে ডেইলি টেলিগ্ৰাফত। ঠিক আছে, কোনে কৈছিল যিহেতু সুধিছে, অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। ঠিক আছে, লৰ্ড কাৰ্জনে বংগবিভজনৰ সময়ত বঙালী নাৰীসকলৰ মাজত দেখা দিয়া জাতীয়তাবাদী চেতনা আৰু প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি এই মন্তব্যটো আগবঢ়াইছিল। অৰ্থাৎ বঙালী নাৰী ইংৰাজৰ বাবে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। ঠিক আছে, বঙালী নাৰীসকলে বিদেশী সামগ্ৰী বৰ্জন কৰা আৰু স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে ইংৰাজ চৰকাৰৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিলে। এতিয়া চোৱা আহা আমি নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ 3। প্ৰশ্নটি আছিলে কোনখন আইনে বংগৰ গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিলে? উত্তৰটো হৈছে অপশ্যন নম্বৰ 8 থকাটো নিয়ন্ত্ৰণকাৰী আইন, যিখন 1773 চনত হৈছিলে। অৰ্থাৎ 1773 চনৰ ৰেগুলেটিং এক্ট, অৰ্থাৎ অসমীয়াত হৈছে নিয়ন্ত্ৰণকাৰী আইন। এই আইনখনৰ জৰিয়তে বংগৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল। এই আইনৰ অধীনত ৱাৰেন হেষ্টিংছক প্ৰথম গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তিও দিয়া হৈছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, প্ৰশ্ন নম্বৰ 4টো। প্ৰশ্নটি আছিল 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে? অপশ্যনবোৰ আছিলে, তোমালোকে অপশ্যনসমূহ নিজে চাই ল'বা। অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 থকাটো। ঠিক আছে, বি, চি আৰু ডি মোৰ ভিতৰত শুদ্ধ হ'ব লাগে। চোৱাচোন তোমালোকে 5 নম্বৰ প্ৰশ্নটো। ইয়াতে প্ৰথম বাক্যটো আছিল বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ 15 অক্টোবৰত। ইয়াতে এই যিটো প্ৰশ্ন আছিলে প্ৰশ্ন নম্বৰ 5ৰ, এইটো অশুদ্ধ, কাৰণ বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ 16 অক্টোবৰত। ইয়াত যিটো 15 অক্টোবৰ দিছে এইটো শুদ্ধ নহ'ব, সেইকাৰণে এইটো অশুদ্ধ বাক্য। ঠিক আছে, নেক্সট দিছিলে বি নম্বৰটো, অৰ্থাৎ এইটো যে বংগ বিভাজনৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰিবলৈ বিচাৰিছিল। ঠিক আছে, এইটো শুদ্ধ হ'ব, কাৰণ বংগ বিভাজনৰ মূল উদ্দেশ্য আছিল হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা, যাতে জাতীয়তাবাদী আন্দোলন দুৰ্বল হৈ পৰে। গতিকে বি নম্বৰৰ বাক্যটো হ'ব শুদ্ধ। গতিকে এ শুদ্ধ, বি শুদ্ধ, অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন, প্ৰশ্ন নম্বৰ 6টো। প্ৰশ্নটি আছিলে তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? অপশ্যনবোৰ চোৱা, অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 8 থকাটো হস্তান্তৰ কৰিব নোৱাৰি। সম্পদৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ইয়াক হস্তান্তৰ কৰিব নোৱাৰি, যেনে ভূমি, ঘৰ, ধন আদি সকলোবোৰ সম্পদ, এইবোৰ সম্পদ আমি হস্তান্তৰ কৰিবলৈ নোৱাৰোঁ। ঠিক আছে, গতিকে অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে তোমালোকে সম্পূৰ্ণ আনচাৰখিনি লগতে কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰ, নোটছ, MCQ সেইবোৰ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই, দিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰ, নোটছ, PDF সকলোবোৰ তাত তোমালোকে পাই যাবা। এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। নেক্সট হোৱা তোমালোকে 7 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিল শিল্পোৎপাদন প্ৰক্ৰিয়া কোনটো বৃত্তিৰ লগত জড়িত? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি থকাটো দ্বিতীয়ক বৃত্তি। শিল্পোৎপাদন প্ৰক্ৰিয়াটো দ্বিতীয়ক বৃত্তিৰ লগত জড়িত। দ্বিতীয়ক বৃত্তিত প্ৰাথমিক বৃত্তিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ শিল্পৰ জৰিয়তে নতুন আৰু ব্যৱহাৰযোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়। উদাহৰণ হিচাপে কপাহ খেতি প্ৰাথমিক বৃত্তিৰ পৰা পোৱা কপাহবোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, হয়নে? এইটো দ্বিতীয়ক বৃত্তি হ'ব। গতিকে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন, 8 নম্বৰটো তলৰ কোনটো বৃত্তিৰ পৰা উন্নত দেশৰ ৰাষ্ট্ৰীয় আয়ত সৰ্বাধিক বৰঙণি আহে? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো। ঠিক আছে, প্ৰাথমিক বৃত্তি। ইয়াৰ কাৰণে প্ৰশ্ন কি কৈছে? অনুন্নত দেশ বুলি কৈছে, হয়নে? অনুন্নত দেশৰ যিবিলাক দেশ উন্নত নহয় সেই দেশবোৰৰ ৰাষ্ট্ৰীয় সৰ্বাধিক বৰঙণি আহে প্ৰাথমিক বৃত্তিসমূহৰ পৰা। এতিয়া প্ৰাথমিক বৃত্তি কোনবিলাক আছিল? কৃষি, খনন, মৎস্য পালন, হয়নে? এইবোৰ হৈছে প্ৰাথমিক বৃত্তি। এইবোৰৰ
ৰাষ্ট্ৰীয় আয়ত সৰ্বাধিক বৰঙণি যোগ পায় যিবোৰ অনুন্নত দেশ আছে নেক্সট ওৱান তোমালোকে 9 নম্বৰ প্ৰশ্নটি আছিল জাপান ছুইজাৰলেণ্ড আদি দেশত প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা স্বত্তেও এইবোৰ দেশ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধশালী দেশ ইয়াতে অপশ্যনবোৰ দিয়া আছে অপশ্যন এ দিছিলে যে মানৱ সম্পদৰ দ্ৰুত বিকাশ হৈছে অপশ্যন বি আছিল মানৱ সৃষ্ট সম্পদ যথেষ্ট আছে অপশ্যন চি আছিল শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া অপশ্যন নম্বৰ ডি আছিল শিক্ষা প্ৰযুক্তি কাৰ্যদক্ষতাত আগবঢ়া এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি হ'ব লাগে মোৰ বোধৰে শুদ্ধ উত্তৰ এ বি চি ডি সকলোকেইটাই শুদ্ধ নেক্সট 10 নম্বৰ প্ৰশ্নটি আছিল IUCN কোন দেশত জন্ম হৈছিল IUCN যিটো আন্তৰ্জাতিক সংস্থা আছে হয়নে এইটো জন্ম হৈছিলে ছুইজাৰলেণ্ডত ঠিক আছে কেতিয়া হৈছিল এইটো মনত ৰাখিবা 1948 চনত আৰু IUCN ৰ ফুল ফৰ্মটো মনত ৰাখিবা IUCN ৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ আৰু ই হৈছে এটা আন্তৰ্জাতিক সংস্থা যিয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰে নেক্সট প্ৰশ্ন তোমালোকে চোৱা 11 নম্বৰ চৰকাৰী আয়োগ গঠনৰ মূল কাৰণ কি সুধিছে চৰকাৰী আয়োগ গঠনৰ মূল কাৰণ আছিল কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত নিৰাময়ৰ বাবে চৰকাৰী আয়োগ গঠন কৰা হৈছিল ঠিক আছে তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্নটি আছিল যে ভাৰত এখন গণৰাজ্য কাৰণ ভাৰত এখন গণৰাজ্য কিহৰ কাৰণে সুধিছে অপশ্যন এ দিছে ভাৰত কোনো বিদেশী শক্তিৰ তলতীয়া নহয় হয়নে এটো শুদ্ধ ভাৰত কোনো বিদেশী শক্তিৰ তলতীয়া নহয় নেক্সট দিছিল দেশৰ ৰাষ্ট্ৰপতিজন এজন নিৰ্বাচিত ব্যক্তি হয়নে আমাৰ যিজন ভাৰতৰ ৰাষ্ট্ৰপতি তেওঁ নিৰ্বাচিত ব্যক্তি তেওঁ বৰ্ষানুক্ৰমিকভাৱে ৰাষ্ট্ৰপতি হোৱা নহয় তেওঁক নিৰ্বাচন কৰা হয় এইটো শুদ্ধ যেহেতু দুটাই শুদ্ধ অপশ্যন এ আছিল এ আৰু বি দুটাই শুদ্ধ এইটো হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চাওঁচোন FEODUS শব্দটোৰ অৰ্থ কি সুধিছে FEODUS শব্দটোৰ অৰ্থ হৈছে চুক্তি বা সন্ধি তোমালোকে মনত ৰাখিবা এই শব্দটো সাধাৰণতে দুটা বা ততোধিক পক্ষৰ মাজত হোৱা কোনো আনুষ্ঠানিক এগ্ৰিমেন্ট বুজাবলৈ ব্যৱহাৰ কৰা হয় গতিকে অপশ্যন নম্বৰ এ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 14টো চোৱাচোন তলৰ কোনজন সংবিধান খচৰা কমিটিৰ সদস্য নাছিল সুধিছে তো সংবিধান খচৰা কমিটিৰ সদস্য নাছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এইটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল খচৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাম আৰু ৰামজি আম্বেদকাৰ ঠিক আছে তোমালোকে মনত ৰাখিবা নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 15টো ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা সময়ত তলৰ কোনকেইটা শুদ্ধ শব্দ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত নাছিল ইয়াৰ অপশ্যনবোৰৰ ভিতৰত তোমালোকে শুদ্ধ হ'ব এ নম্বৰ থকাটো সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত নাছিলে ঠিক আছে নেক্সট আকৌ এই শব্দকেইটা কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল 1976 চনৰ 42তম সংবিধান সংশোধনীৰ যোগেদি এই শব্দকেইটা অন্তৰ্ভুক্ত কৰা হৈছিল প্ৰশ্ন নম্বৰ 16টো আছিল তলৰ কোনটো নিকট মুদ্ৰা দেন শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি থকাটো চেক মুদ্ৰা হৈছে নিকট মুদ্ৰা এই নিকট মুদ্ৰা কাক কয় নিকট মুদ্ৰা বুলিলে সাধাৰণতে সেই মুদ্ৰাবোৰক বুজোৱা হয় যিবোৰ প্ৰকৃত মুদ্ৰা নহয় কিন্তু মুদ্ৰাৰ দৰে ব্যৱহাৰ কৰিব পাৰি যেনে উদাহৰণ হিচাপে চেকটো মুদ্ৰা নহয় কিন্তু মুদ্ৰাৰ দৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে চেক এখন কি হয় নিকট মুদ্ৰা ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 17টো প্ৰশ্নটি আছিল যে যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক সেই মুদ্ৰাই হ'ল যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক সেই মুদ্ৰাই হৈছে প্ৰতীক মুদ্ৰা ঠিক আছে তোমালোকে মনত ৰাখিবা প্ৰতীক মুদ্ৰাৰ বাহ্যিক মূল্য ধাতুৰ মূল্যতকৈ বেছি হয় নেক্সট প্ৰশ্নটো চোৱা নাবাৰ্ড চনত স্থাপন কৰা হৈছিল নাবাৰ্ড স্থাপন কৰা হৈছিল 1982 চনত অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল নাবাৰ্ড স্থাপন কৰাৰ মুখ্য উদ্দেশ্য আছিল কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে ঋণ প্ৰদান কৰা আৰু নাবাৰ্ডৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট প্ৰশ্ন নম্বৰ 19টো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল যে তলৰ কোনটো শুদ্ধ এক নম্বৰ দিছিল অনা বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে এইটো শুদ্ধ বাক্য অনা বেংক যিবোৰ প্ৰতিষ্ঠান আছে এইবোৰ চেকৰ যোগান নধৰে কাৰণ তেওঁলোকৰ কি নাথাকে বেংকিং লাইসেন্স নাথাকে এইবোৰ তেওঁলোকে চেকৰ যোগান ধৰিব নোৱাৰে লগতে 2 নম্বৰ বাক্য দিছিল অনা বেংক প্ৰতিষ্ঠানসমূহত বীমাকৰণৰ ব্যৱস্থা নাথাকে এইটো শুদ্ধ হয় অনা বেংক যিবোৰ প্ৰতিষ্ঠান আছে সেইসমূহত বীমাকৰণ ব্যৱস্থা নাথাকে কাৰণ তেওঁলোকৰ মূল কাম বেংকিং নহয় ঠিক আছে গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ ওপৰৰ দুটাই শুদ্ধ প্ৰশ্ন নম্বৰ 20টো আছিল তলৰ কোনটো ঔদ্যোগিক উন্নয়নৰ কেৱল ঔদ্যোগিক উন্নয়নৰ লগত জড়িত ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি থকাটো হ'ব লাগে শুদ্ধ উত্তৰ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ঠিক আছে এটো উদ্যোগ উন্নয়নৰ লগত জড়িত এই উদ্যোগসমূহক ঋণ আৰু অন্যান্য বিত্তীয় সাহায্য প্ৰদান কৰে নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 21টো প্ৰশ্নটি আছিল যে তলৰ কোনটো ব্যক্তিগত সম্পদ নহয় শুদ্ধ উত্তৰটি হৈছে
প্ৰশ্ন নম্বৰ 21 চৰকাৰ চৰকাৰ ব্যক্তিগত সম্পদ নহয় ঠিক আছে ব্যক্তিগত সম্পদ কাক বুলি তোমালোকে মনত ৰাখি থোৱা ব্যক্তিগত সম্পদ বুলিলে কোনো ব্যক্তিৰ নিজৰ অধিকাৰত থকা বস্তুবোৰক বুজায় যেনে ভাল চৰিত্ৰ কাৰ্যদক্ষতা বুদ্ধি এজন ব্যক্তিৰ নিজৰ গুণ কিন্তু চৰকাৰ ব্যক্তিগত সম্পদ নহয় চৰকাৰ এখন ৰাজহুৱা অনুষ্ঠান নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 22 টো প্ৰশ্নটি আছিলে যে স্থাপনৰ ক্ৰম অনুসৰি সজাবলৈ দিছিল পুৰণিৰ পৰা নতুনলৈ গতিকে অপচনবোৰ যদি আমি চাওঁ পুৰণিৰ পৰা যদি আমি নতুনলৈ সজাও শুদ্ধ কোনটো হ'ব তোমালোকে চোৱাচোন বেংক অফ হিন্দুস্তান স্থাপিত কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে 1770 ঠিক আছে 1770 বেংক অফ হিন্দুস্তান স্থাপন কৰা হৈছিল নেক্সট ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিলে 1935 চনত ঠিক আছে 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল গুৱাহাটী বেংক হৈছিলে 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত গুৱাহাটী বেংক আছিল 1926 চনত ঠিক আছে নেক্সট আছিল ভাৰতীয় উদ্যোগ উন্নয়ন বেংক এটো 1964 আমাক কোন সুধিছিলে কি যে পুৰণিৰ পৰা নতুনলৈ হয়নে চোৱাচোন পুৰণিৰ পৰা নতুনলৈ হলে এটোই হ'ব লাগে নেকি শুদ্ধ উত্তৰ পুৰণিৰ পৰা নতুনলৈ গতিকে ইয়াতে অপচন নম্বৰ বি হ'ব মোৰ বোধৰে কাৰেক্ট আনসাৰ কাৰণ এই যে গুৱাহাটী বেংক আছিল এই গুৱাহাটী বেংকটো 1950 চনতহে স্থাপিত কৰা হৈছিল ইয়াৰ পূৰ্ব ইতিহাস 1926 চনৰ পৰা আৰম্ভ হৈছিল একানে মই তোমালোকক ইয়াটো 1926 লিখি দিছিলো ঠিক আছে গতিকে অপচন নম্বৰ বি হ'ব এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 23 টো আছিল ডিএন পত্ৰিকাৰ সম্পাদক কোন আছিল ডিএন যিখন পত্ৰিকা আছিল সম্পাদক পত্ৰিকাখনৰ সম্পাদক আছিল সতীশ চন্দ্ৰ মুখোপাধ্যায় অপচন বি হ'ব এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ বাকি যিখিনি কোৱেশ্চন আছিল তোমালোকে চাইছা গোটেইখিনি কোৱেশ্চন পেপাৰৰ লগতে কোৱেশ্চন আনসাৰখিনি তোমালোকে আমাৰ এপত পাবা তোমালোকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিলা আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট আছে বা কোৱেশ্চন আছে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা আন কোনটো সাবজেক্টৰ বা কোনখন কোৱেশ্চন পেপাৰৰ কোৱেশ্চন আনসাৰ লাগে কমেন্ট সেকশনত জনাবা আমি চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনি কৰি দিব